এটা ভাইৰেল কল ৰেকৰ্ডিং য'ত ধৰা পৰিছে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ চূড়ান্ত গাফিলতি প্ৰতিযোগীৰ ফোন বিহুৰ বিচাৰকলৈ প্ৰতিযোগীৰ প্ৰশ্নত বিচাৰকে ক'লে কমিটিয়ে আমাৰ হাতৰ পৰা লৈ গৈছে দায়িত্ব তেওঁলোকে নম্বৰ যোগ কৰিম বুলি নিছে ছাৰ আপোনাক একদম খোলাখুলিকে কওঁ আৰু বেয়া নাপাব কিবা অলপ মানে কি বুলি ক'ম ভাবিয়ে পোৱা নাই তপন ছাৰে মোক কথা এটা ক'লে যে আপোনালোকে যিমানখিনি চেষ্টা কৰিব লাগিছিলে সেইখিনি কৰিছে বাৰু কিন্তু সম্পূৰ্ণ দায়িত্বটো অফিচে আপোনালোকক দিয়া নাই নেকি বাৰু নাই দিয়া লৈ গৈছে আমাৰ পৰা লৈ গৈ হয় তেওঁলোকে যোগ কৰিম বুলি নিছে এতিয়া সেইকাৰণে আমি কথাটো ইয়াত আলোচনা কৰি যে এই টিমটোৰ মোৰ লিখি থোৱা পইণ্টখিনিতো মই ক'ব লাগিব ইটো বাজাজক যে মই মোৰ ক্ষেত্ৰত এওঁ পাইছে হয় কেলে পাইছে এইখিনি তেওঁ প্লাছ পইণ্ট এইখিনি মাইনাছ পইণ্ট এতিয়া সেই কথাবোৰ নিলিখি অকল নম্বৰটো লৈ গুচি গৈছে গৈ এতিয়া তেওঁলোকে যোগ কৰি কি কৰে কৰিব আৰু সেইটো লৈ পেলাই মোক ফোন নকৰিব প্লিজ এই ক্ষেত্ৰত আমাৰ হাত বন্ধা মানে আমাৰ হাতটো বন্ধা ৰাতিপুৱাই কৈ দিছে আৰু আকৌ দুগৰাকী নতুন জাজ বহাই দিলে সেই নতুন জাজ দুগৰাকীয়ে কি দিব মাই বাপ নাই আৰু সেইটো কাৰণে বহুত গণ্ডগোল হ'ব মই যি বুজিছো এতিয়া গণ্ডগোল হৈছে যেন পাইছো মোৰ এতিয়ালৈকে 2টা নে 3টা ফোন আহিলে গতিকে মই সুধি চাই লওঁচোন কি কৰিছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এক বিশাল আয়োজন সাংস্কৃতিক মহাসংগ্ৰাম 2023 আৰু 24 বিগত 2টা মাহ ধৰি প্ৰত্যেকখন জিলাৰ অঞ্চলসমূহত অনুষ্ঠিত হৈছিল বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহ কিন্তু চূড়ান্ত ফলাফলত যেন দেখা গ'ল এক বৃহৎ বিসংগতি বিচাৰকে গমেই নাপায় ফলাফলৰ কথা ইয়াৰ উপৰি ফলাফল সন্তোষজনক নহ'ল বিচাৰকৰ মতে আচলতে এয়া গাফিলতি নে ৰাজনীতি এটি সুন্দৰ পদক্ষেপৰ কালিমা সানিলে কোনে কিয় যোগ্য অনুসৰি নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হ'ল প্ৰতিযোগীসকল ইয়াৰ উচিত তদন্ত কৰা হ'বনে এই সকলোবোৰ যেন এতিয়া ৰহস্যৰ আৱৰ্তত হেল্ল' ছাৰ নমস্কাৰ নমস্কাৰ হয় মই মৰিগাঁৱৰ পৰা কৈছিলো হয় আপোনাৰ মই তপন ছাৰৰ শিষ্য হয় তপন ছাৰে কথাখিনি কৈছিলে মোক ছাৰ আমাৰ কালি আমি প্ৰগ্ৰেম কৰিছিলো বি গ্ৰুপৰ হয় আমাৰ প্ৰাণজিৎ সিংহ ডেকা আছিলে দলপতি প্ৰগ্ৰেমটো কেনেকুৱা পালে ছাৰ কিবা বেয়া হৈছিলে নেকি বাৰু নাই হোৱা মধ্যমীয়া হৈছে হয় ভাল হৈছে বেয়া হোৱা নাই কিন্তু এতিয়া চবে নম্বৰ দিব লাগিব নহয় নম্বৰটো এজনে দিলে নহ'ব নহয় ভাল হোৱা কাৰণটো ফাইনেল পাইছে হয় ছাৰ আপোনাক একদম খোলাখুলিকে কওঁ আৰু বেয়া নাপাব কিবা অলপ মানে কি বুলি ক'ম ভাবিয়ে পোৱা নাই তপন ছাৰে মোক কথা এটা ক'লে যে আপোনালোকে যিমানখিনি চেষ্টা কৰিব লাগিছিলে সেইখিনি কৰিছে বাৰু কিন্তু সম্পূৰ্ণ দায়িত্বটো অফিচে আপোনালোকক দিয়া নাই নেকি বাৰু নাই দিয়া লৈ গৈছে আমাৰ পৰা লৈ গৈ তেওঁলোকে যোগ কৰিম বুলি নিছে এতিয়া সেইকাৰণে আমি কথাটো ইয়াত আলোচনা কৰি যে এই টিমটোৰ মোৰ লিখি থোৱা পইণ্টখিনিতো মই ক'ব লাগিব ইটো বাজাজক যে মই মোৰ ক্ষেত্ৰত এওঁ পাইছে কেলে পাইছে এইখিনি তেওঁ প্লাছ পইণ্ট এইখিনি মাইনাছ পইণ্ট এতিয়া সেই কথাবোৰ নিলিখি অকল নম্বৰটো লৈ গুচি গৈছে গৈ এতিয়া তেওঁলোকে যোগ কৰি কি কৰে কৰিব আৰু সেইটো লৈ পেলাই মোক ফোন নকৰিব প্লিজ তাৰমানে আমাৰ হাতটো বন্ধা ৰাতিপুৱাই কৈ দিছে আৰু আকৌ দুগৰাকী নতুন জাজ বহাই দিলে সেই নতুন জাজ দুগৰাকীয়ে কি দিব মাই বাপ নাই আৰু সেইটো কাৰণে বহুত গণ্ডগোল হ'ব মই যি বুজিছো এতিয়া গণ্ডগোল হৈছে যেন পাইছো মোৰ এতিয়ালৈকে 2টা নে 3টা ফোন আহিলে গতিকে মই সুধি চাই লওঁচোন কি কৰিছে হয় ছাৰ মই আৰু অলপ সময় ইয়াতে ৰখিম যদি কিবা পাওঁ ছাৰ আমি ভিডিঅ' ফুটেজ চাই পেলাই ৰিজাল্ট দিব দিম ছাৰ হেৰি নহয় হয় এতিয়া ক'ত আছানো আমি ইয়াতে আছো ছাৰ কলাক্ষেত্ৰতে আছো তেতিয়াহ'লে তাত ৰিজাল্ট দিলে নেকি ইয়াতে আপোনাৰ ৰিজাল্টটো ঘোষণা কৰা নাই কিন্তু আপোনাৰ যিটো ৱেবছাইট আছে ৰবীন্দ্ৰ ভৱনৰ ডিষ্ট্ৰিক্ট কালচাৰেল এফেয়াৰ্ছৰ তাতে আপলোড কৰিছে হয় তাতে আপলোড কৰিছে কি কোনে পাইছে ফাৰ্ষ্ট কি হৈছে ফাৰ্ষ্টটো মই কৈ দিছো ছাৰ এক মিনিট ৰ'ব ইয়াতে বিহুত পাইছে ছাৰ বি গ্ৰুপত প্ৰিয়ংকা ৰয় বৰপেটা এইটোতো ছাৰ জেং বিহু গ্ৰুপ তাৰপিছত তন্ময় বৰুৱা গ্ৰুপ শিৱসাগৰ
আৰু অংকুৰ ৰাজ বৰুৱা গ্ৰুপ শোণিতপুৰ। আচ্ছা হয়, ইহঁতৰ প্ৰগ্ৰেমবিলাকতো আমি চাইছো ছাৰ, আমি কমপ্লেইন কৰিব পাৰো তেওঁলোকৰ ওপৰত। গতিকে এতিয়া ভিডিঅ' ফুটেজ আমাক দেখাব লাগিব, ভিডিঅ' ফুটেজ সকলোৰে আগতে চাব লাগিব, তাত কি প্লাছ মাইনাছ হয় তাত কৰিব। আৰু চি গ্ৰুপটো চোৱাচোন। চি গ্ৰুপত ছাৰ ৰ'ব, চি গ্ৰুপত পাইছে নবীন সোণোৱাল ডিব্ৰুগড়, গুণেন্দ্ৰ কুমাৰ দাস কামৰূপ, নিপু বৰা গোলাঘাট। আৰে আপোনালোকৰ মতে ছাৰ একোৱেই হোৱা নাই মানে? নাই হোৱা। হয়, এ গ্ৰুপটো কৈ দিয়া। এ গ্ৰুপত শুনিবনে ছাৰ? এ গ্ৰুপত পাইছে মৌচুমী বৰা কামৰূপ মেট্ৰ', কৰবী দাস কামৰূপ মেট্ৰ', তানিছা নাছৰিন বৰপেটা। কি হ'ল এইখন? এইটোতো বহুত ডাঙৰ কথা হৈ গ'ল। হয় ছাৰ, মানে ছাৰ চাওক, মই এটা কথা কওঁ, ইয়াতে অফিচৰ কোনোবাই যদি আপোনালোকৰ ওপৰত কমপ্লেইনো কৰে, আপোনালোকহে দায়ী হ'ব। অফিচে কিন্তু এইটো বেয়া কাম কৰিছে, কাৰণ অফিচৰ গাত একো চেকা নালাগিব, হয়নে ছাৰ? প্ৰত্যেকজন বিহুৱা বিহুৱতী আপোনালোকৰ লগত জড়িত। কি গুণেন্দ্ৰ, কি চি গ্ৰুপত গুণেন্দ্ৰ কি? গুণেন্দ্ৰ কুমাৰ দাস কামৰূপ মেট্ৰ'। গুণেন্দ্ৰ কুমাৰ দাসে কি পালে? ছেকেণ্ড পজিশ্যন পাইছে। দেখিছা? ছাৰ বি গ্ৰুপত, হয় বি গ্ৰুপত, বি গ্ৰুপতো সেইটো হেৰি হ'ব নালাগে। ফাৰ্ষ্ট প্ৰাইজটো কোনে পালে বুলি ক'লে প্ৰিয়ংকা ৰয়, এই প্ৰসন্ন গগৈয়ে হেৰি কৰিছে। এনে ছাৰ আপোনাৰ ৰেংকিঙত বি গ্ৰুপত কোন কোন আছে এবাৰ কৈ দিব পাৰিব নেকি? মই এতিয়া ক'ব নোৱাৰো, কালিয়ে লিখি থোৱা আছে। মই এতিয়া মোৰ সমানে আছে কেইবাটাও। মৰিগাঁও আছিলে, তাৰপিছত এইকেইটাও আছিলে, প্ৰিয়ংকা ৰয় আছিলে। প্ৰিয়ংকা ৰয় ফাৰ্ষ্ট প্ৰাইজ পাব নালাগে। তাৰপিছতে হেৰি কি কয়, এইটো তন্ময় বৰুৱাও আছে, কিন্তু তন্ময় বৰুৱা ফাৰ্ষ্ট প্ৰাইজ পাবলগীয়া নহয়। ফাৰ্ষ্টটো তাৰপিছত অংকুৰাজ বৰা বেয়া হোৱা নাছিলে। অংকুৰাজ বৰাৰ মানে পজিশ্যন পাবলগীয়া, তন্ময় বৰুৱাও পজিশ্যন পাবলগীয়া, প্ৰিয়ংকাই পাবলগীয়া, কিন্তু ফাৰ্ষ্ট প্ৰাইজ বুলি নহয়। আৰু আমি ভাবিছিলো যে এনেকে ডিষ্ট্ৰিক্ট বিলাকত আমি এটা এটা কৰাতকে দুটা দুটা কৰি দিওঁ। মই সমান মাৰ্কছে দি থোৱা আছে। এতিয়া আৰু কি কৰিবা, এইবোৰ মৰিগাঁও পাবলগীয়া আছিলে নে বাৰু? পাবলগীয়া মানে কি আৰু, সেই থাৰ্ড প্ৰাইজ মান পাবলগীয়া আছিলে, কিন্তু ফাৰ্ষ্টতো পাবলগীয়া নহয়। আছে ভুল কুটি অলপমান লিখি থোৱা আছে কি হৈছে, কিন্তু মৰিগাঁও বুলি নাজানোতো আমি। আমি যেতিয়া বিহু মাৰে তেতিয়া দলটোৰ নামহে কয়, সেইটো দল কৰ আমি নাজানো নহয়। এই মৰিগাঁও বুলি ক'লে আমি উত্তৰটো দিব নোৱাৰো। তাৰমানে আমাক কোৱা নাই নহয় যে এইটো মৰিগাঁও দল বুলি, বা তপনেও মোক কোৱাহি নাই যে এইটো আমাৰ দল। এনে আমাৰ প্ৰাণজিৎ সিংহ ডেকা আছিলে। বুজি পালো, প্ৰাণজিৎ সিংহ ডেকা, হয় নাই? হয়, বেয়া হোৱা নাই, কিন্তু এইয়া আৰু সকলোৱে নম্বৰ দিয়া হলে নিশ্চয় পজিশ্যন এটা ৰলহেঁতেন। এতিয়াতো আমাৰ গাতহে চেকাটো লাগিবগে, তাকে ভাবিছো। হ'ব আৰু দিয়া, মই এতিয়াতো কাক ফোন কৰো, কি হ'ল এইটো কাম? আপোনালোকে ছাৰ এটা ৰিকুৱেষ্ট কৰিছো আৰু অফিচত ফোন কৰক, কৰি পেলাই আপোনালোকে ৰিজাল্টটো কিয় এনেকুৱা কৰিলে বুলি আপোনালোকে অলপ কৰক, নহলে আমাৰ গোটেই টিম বিলাকে মানে ইয়াত জাঙুৰ খাই আছে। গোটেই টিম বিলাকে ইয়াত ব্ৰেকফাষ্ট কৰিব আহিছে, ইয়াতে জাঙুৰ খাই আছে মানে। নাই এইটো সঁচাকে হেৰি হৈছে। হ'ব দিয়া, ঠিক আছে ছাৰ। নিউজ ডেস্ক ৰিপৰ্ট, ই নিউজ এনি।